কি খবৰ তোমালোকৰ? আশা কৰোঁ চাগে সকলোৱে ভাল। তো বহুতো মোক কমেণ্ট কৰি আছিলে কি দাদা কি যেতিয়া ট্ৰেইনিং চেণ্টাৰলৈ যাম, আমাৰ যিহেতু ট্ৰেইনিং অতি সোনকালে হ'বলৈ গৈ আছে, তো যেতিয়া মানে ট্ৰেইনিং চেণ্টাৰলৈ যাম লগত কি মানে আইটেম লৈ যাম তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ। তো তোমালোকক মই আজি কৈ দিম, তোমালোকে যেতিয়া ট্ৰেইনিং চেণ্টাৰলৈ আহিবা, যোনসকল মানে এতিয়া ট্ৰেইনিং চেণ্টাৰলৈ আহিব হৈছে তেওঁলোকৰ, যোনসকল মানে তোমালোকৰ AB যোনসকল 6 যাৰ মানে ৰিলেশ্যন ভৰ্তি হৈছিলে, তো নৰ্থ ইষ্টৰ পৰা বহুত জেগাৰ পৰা আহিব ৰিলেশ্যন ভৰ্তি। তো তোমালোকক ৰিলেশ্যনসকলৰ কাৰণেও হ'ব, আৰু যোনসকল মানে তোমালোকৰ আমাৰ যোনসকল আকৌ আহিব এতিয়া, যিহেতু তোমালোকে এটা ধাৰণা লৈ থ'ব পাৰিবা যে ট্ৰেইনিং চেণ্টাৰলৈ গ'লে, তো তোমালোকে ভাবি থাকিব পাৰা কি ট্ৰেইনিং চেণ্টাৰলৈ গ'লে ধেৰ বস্তু লৈ যাব লাগে, পইচা পাতিও ধেৰ নিব লাগে। তো আচলতে তেনেকুৱা নহয়। তোমালোকক মই ভালদৰে বুজাই দিছোঁ যে তোমালোকে ট্ৰেইনিং চেণ্টাৰলৈ আহিলে কি লৈ আনিবা। তোমালোকে ভিডিঅ'টো স্ক্ৰীনৰ শেষলৈকে চাবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। তো চব তোমালোকে ট্ৰেইনিং চেণ্টাৰলৈ আহিলে ইমানো বস্তু আনিব নালাগে, ঠিক আছে। তোমালোকক মই ইম্পৰ্টেণ্ট বস্তু কেইটামান কৈ দিম, তোমালোকে সেই বস্তুকেইটা আনিলেই হ'ব। ফাৰ্ষ্টলি তোমালোকে ইয়ালৈ যেতিয়া ট্ৰেইনিং চেণ্টাৰলৈ আহিবা, তোমালোকে এটা বেগ, পিঠু বেগ ল'লেই হয়। তোমালোকে টলি বেগ ল'লেই হ'ল বা পিঠু বেগ ল'লেই হ'ল, ইমান ধেৰ বস্তু কিনি থাকিব নালাগে। আৰু তোমালোকে মানে ইয়াত তোমালোকে ঘৰৰ পৰা যিমান বস্তু আনা মানে ইয়াত আকৌ ইছ্যু হয়ে, মানে আকৌ তোমালোকৰ সেই বস্তুবোৰ ইয়াত ইছ্যু হ'বই, আৰু তোমালোকে মানে আকৌ ইয়াত কিনিবই লাগিব মানে, ঠিক আছে। তো সেইকাৰণে মই তোমালোকক কৈছোঁ, ইমান যিহেতু বস্তু আনি থাকিব নালাগে, জাষ্ট তোমালোকে ইয়াত এদিনৰ বাবে এযোৰ কাপোৰ আনিলেই হ'ল, ঠিক আছে, এদিনৰ কাৰণে। আৰু নিজৰ তোমালোকে ব্ৰাছ, কলগেট, নিজৰ ছেভিংছ যোনখিনি কিট, আৰু তোমালোকৰ যোনবোৰ বানিয়ান লৈ ল'বা কেইটামান, ঠিক আছে, আণ্ডাৰপেণ্ট কেইটামান লৈ ল'বা। আৰু তোমালোকে যদি লগত এটা গাৰু আনিব পাৰে ইয়াত শুবৰ কাৰণে, ইয়াত তোমালোকে শুবৰ বাবেতো তোমালোকে পায়ে যাব, মানে ইয়াত অহাৰ লগে তোমালোকৰ শ্লিপিং বেগ দিয়ে দিব। তোমালোকে যদি প্ৰাইভেটকৈ নিজৰ পাৰ্চনেলি তোমালোকে যদি এখন কম্বল লৈ আনিব পাৰা তোমাৰ কাৰণে ভাল, কিন্তু গৰমৰ দিনত ননাই ভাল মানে, ঠিক আছে। গৰমৰ দিনত যদি ঠাণ্ডা দিনত আহা ট্ৰেইনিং কৰিবলৈ, এতিয়া তোমালোকে এখন কম্বল লৈ আনিব পাৰা, ঠিক আছে। আৰু বহুতে মোক কমেণ্ট কৰি আছিলে কি পইচা কিমান নিম, লগত পইচা কিমান দিম, তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো তোমালোকক মোক সেইটো কৈ দিম যে তোমালোকে লগত কিমান পইচা আনিবা, ঠিক আছে। আৰু তোমালোকে যেতিয়া ইয়ালৈ আহিবা, আৰু ডকুমেণ্টটো তোমালোকে পাহৰি নাযাবা, ঠিক আছে। ডকুমেণ্ট তোমালোকে ইয়ালৈ আহিলে পাহৰি নাযাবা, তোমালোকৰ ডকুমেণ্টখিনি মেইন। তোমালোকে যেতিয়া ইয়ালৈ আহা মানে ডকুমেণ্টখিনি পাহৰি নাযাবা, ঠিক আছে। তোমালোকৰ যোনখিনি মেইন ডকুমেণ্ট, সেই ডকুমেণ্টখিনি আনিবলৈ নাপাহৰিবা। মেইনলি তোমালোকৰ যোনখন SBI একাউণ্টখন ইয়ালৈ লৈ আহিবা, ঠিক আছে। কাৰণ তোমালোকে যেতিয়া ইয়াত ট্ৰেইনিং চেণ্টাৰত তোমালোকে যেতিয়া মানে একাউণ্ট খুলিবা, তো তোমালোকে সেই একাউণ্ট নম্বৰটোৰ যোগেদি মানে ইয়াত লয় মানে, ঠিক আছে। সেই তোমালোকৰ যোনখন SBI একাউণ্ট, তোমালোকৰ মানে সেই একাউণ্ট নম্বৰটো মানে ইয়াত লয়, ঠিক আছে। আৰু ছেকেণ্ডলি তোমালোকে যোনখন আধাৰ কাৰ্ডখন লৈ আহিবা ইয়াত, তোমালোকে অৰিজিনেলখনেই লৈ আহিবা। আধাৰ কাৰ্ডখন ইয়াত তোমালোকৰ প্ৰয়োজন হ'ব, তোমালোকৰ আধাৰ কাৰ্ডখন। আৰু তোমালোকৰ যোনটো আধাৰ কাৰ্ড, তোমালোকৰ সেই আধাৰ কাৰ্ডখন মানে তোমালোকৰ মোবাইল নাম্বাৰৰ লগত লিংক থাকিব লাগিব তোমালোকৰ আধাৰ কাৰ্ডখন, ঠিক আছে। তোমালোকে আধাৰ কাৰ্ডখন লৈ আনিবা, পান কাৰ্ডখনো লৈ আহিবা। আৰু তোমালোকৰ যোনবোৰ কোৱালিফিকেশ্যন তোমালোকৰ ইয়াত মানে কোনোবা টাইমত প্ৰয়োজন হয়, লৈ আহিবা। আৰু তোমালোকৰ যিমান পাছ কৰি থৈছা, যিমান তোমালোকৰ হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন আছে, সেই গোটেই ডকুমেণ্টবোৰ মানে লৈ আহিবা, ঠিক আছে। আৰু ছেকেণ্ডলি তোমালোকৰ মা দেউতাৰ ডকুমেণ্টখিনি লৈ আহিবা। তোমালোকে মা দেউতাৰ আধাৰ কাৰ্ড, পান কাৰ্ড যিমান হয় জেৰক্স কপি এটা লৈ আহিবা, ঠিক আছে। কাৰণ ইয়াত তোমালোকৰ মা দেউতাৰ যেতিয়া তোমালোকে একাউণ্ট খুলিবা, ইয়াত ট্ৰেইনিং চেণ্টাৰলৈ সেই প্ৰথম সপ্তাহত বা প্ৰথম মাহত তোমালোকৰ সেইবোৰেই চলিব। তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব, তোমালোকৰ একাউণ্ট পাতি খোলা মেলা সেইবোৰে থাকিব। প্ৰথম মাহত তোমালোকৰ কাপোৰ ইছ্যু কৰিব, ঠিক আছে। তোমালোকৰ যোনবোৰ জোতা হওক চব তোমালোকৰ মাহত তেনেকৈ তোমালোকৰ চলি যাব। প্ৰথম মানে ইমান ট্ৰেইনিং ষ্টাৰ্ট নহয়, প্ৰথম তোমালোকৰ সেইবোৰে চলিব, ঠিক আছে। তো ট্ৰেইনিং চেণ্টাৰ আহিলে তোমালোকে নিজৰ ডকুমেণ্টখিনি লৈ আহিবা। ডকুমেণ্টখিনিৰ লগতে তোমালোকে আৰু বহুতে মোক কমেণ্ট কৰি আছিলে কি পইচা এটা কিমান লৈ যাব লাগে। চব তোমালোকে পইচাটো ইয়ালৈ অনাটো তোমালোকৰ ওপৰত মেটাৰ কৰে। তোমালোকে ইয়াত বেছি কেছ আনি লাভ নাই, ঠিক আছে। ইয়াত তোমালোকৰ যদি হেৰাই যায় তোমালোকৰ বহুত লোকচান হ'ব, ঠিক আছে। তো সেইকাৰণে মোৰ মতে তোমালোকে ইমান কেছ অনাৰ তোমালোকে প্ৰয়োজন নাই, ঠিক আছে। তোমালোকে কেছ ইমান নানিবা, কাৰণ যদি তোমালোকে ইয়াত যদি কেছ লৈ আহা, তো তোমালোকৰ নিজৰ বাবে বিপদ, ঠিক আছে। তো তোমালোকে যদি পইচা আছে তোমালোকৰ একাউণ্টত থবা, পিছত তোমালোকে জিপে' দ্বাৰা বস্তু কিনিব পাৰিবা বা এনেকৈ লৈ ল'ব পাৰিবা, ঠিক আছে। সেইকাৰণে তোমালোকে যদি তোমালোকে যদি লোৱা, তোমালোকে যদি পইচা আনা, পইচাটো তোমালোকে মোৰ মতে একাউণ্টতে থাকিবলৈ দিবা, ঠিক আছে। তোমালোকে যদি পইচা আনা তোমালোকে সেই পইচাটো একাউণ্টতে থাকিবলৈ দিবা। কেছ বেছি নানিবা। কেছ বেছি তোমালোকে নিজৰ গাড়ী ভাড়াটো চাই গাড়ী ভাড়া সেইবোৰ চাই মেলি তাৰ ওপৰতে আনিবা। তোমালোকে ইমান কেছ অনাৰ প্ৰয়োজন নাই, ঠিক আছে। তোমালোকে তাৰ ওপৰত ভিত্তি কৰিয়ে আনিবা। আৰু তোমালোকে ইয়ালৈ যেতিয়া আহিবা, ইয়ালৈ তোমালোকে আহিলে ইমান কেছ অনাৰ ইমান প্ৰয়োজন নাই, কাৰণ তোমালোকৰ কেছবোৰ যদি হেৰাই যায় বহুত পিছলৈ দিগদাৰ হ'ব, ঠিক আছে। তো তোমালোকে ট্ৰেইনিং চেণ্টাৰ আহিলে যিহেতু বস্তু আনিব লাগে, মেইন এদিনৰ কাৰণে যোনবোৰ তোমালোকৰ প্ৰয়োজন, তোমালোকে খোৱা বোৱা যোনবোৰ বস্তু সেইবোৰ তোমালোকে লৈ আহিব পাৰা। ইমান তোমালোকৰ
ইমান ইমাৰ্জেঞ্চি নাথাকে, কাৰণ তোমালোকৰ ইয়াত অহাৰ লগে লগে মানে তোমালোকৰ চব বস্তু মানে ইছ্যুৱে হৈ যাব, ঠিক আছে। তোমালোকৰ যোনবোৰ ইয়াততো থাকিলে তুমি চিভিলিয়ান ড্ৰেছ পিন্ধিব নোৱাৰা ন, তো তোমালোকৰ ইয়াত তোমালোকৰ যোনটো ৰেজিমেণ্ট মতে তোমালোকৰ যোনবোৰ মানে বস্তু তোমালোকৰ ইয়াত ইছ্যুৱে হৈ যাব, ঠিক আছে। তো তোমালোকে মেইনলি তোমালোকৰ ডকুমেণ্টখিনি লগত লৈ আনিবা, আৰু তোমালোকৰ জাষ্ট তোমালোকে ইয়াত এদিনৰ বাবে তোমালোকৰ যোনবোৰ পিন্ধিবলগীয়া কাপোৰ এযোৰ লৈ আনিবা, আৰু পইচা তোমালোকে যিমান পাৰা মানে পইচাখিনি তোমালোকে যিমান পাৰা একাউণ্টত থ'বলৈ ট্ৰাই কৰিব, তোমালোকে কেছ পইচা ইমান নানিবা, কাৰণ ইয়াত হেৰাই যোৱাৰ চান্সটো বহুত থাকে, ঠিক আছে। তো সেইকাৰণে তোমালোকক মই কৈছোঁ ট্ৰেইনিং চেণ্টাৰ আহিলে তোমালোকে কেছ নানিবা, তোমালোকৰ ভালৰ কাৰণে কৈছোঁ, কাৰণ ইয়াত আহি বহুতো হেৰাইছেও, ঠিক আছে। ইয়াত আহি বহুতো হেৰাইছে, আৰু আনিলে লগত এটা তলা লৈ আনিবা, যাতে তোমালোকৰ যোনখিনি ইম্পৰ্টেণ্ট ডকুমেণ্ট পইচা পাতি হওক সেইখিনি মানে জাষ্ট ভালদৰে মানে তলা মাৰি যাতে থ'ব পৰা তাৰ কাৰণে মানে এটা তলা তোমালোকে লৈ আহিবা। নিজৰ ইয়াত আহিলে তোমালোকৰ নিজৰ বস্তুখিনি নিজেই ভালদৰে থ'বা, কাৰণ ইয়াত বহুত দূৰৰ পৰা ল'ৰা আহে, তো তোমালোকৰ বহুত ল'ৰা হৈ যায়, পিছততো তোমালোকৰ বেগ পাতিও হেৰাই যাব পাৰে, পইচা পাতিও হেৰাই যাব পাৰে, ডকুমেণ্টো তোমালোকৰ হেৰাই যাব পাৰে, ঠিক আছে। তো সেইকাৰণে ইয়াত আহিলে নিজৰ যোনবোৰ বস্তু নিজে মানে ভালদৰে থ'ব লাগিব, ঠিক আছে। তুমি যদি ইয়াত আহা নিজৰ যোনখিনি বস্তু নিজে ভালদৰে থ'ব লাগিব, কাৰণ ইয়াত আহিলে তোমালোকৰ চবেই নিজৰ বস্তু নিজে ইয়াত আহি চিন্তা কৰে, ঠিক আছে। নিজে থ'ব লাগিব, তোমাৰ ওপৰত দায়িত্ব। তো বহুতে মোৰ ট্ৰেইনিং চেণ্টাৰ আহিলে সুধি আছিলে কি যেতিয়া ট্ৰেইনিং চেণ্টাৰলৈ যাম কি লগত লৈ যাম, তো তোমালোকে ইমান বস্তু আনিব নালাগে, জাষ্ট তোমালোকে নিজৰ বেগটো লৈ আহিবা, ইয়াত এদিনত থাকিবৰ বাবে কাপোৰ এযোৰ লৈ আহিবা, তোমালোকে আঁঠুৱাও ইয়াত ইছ্যু হৈ যায়, তোমালোকে আঁঠুৱাও আনিব নালাগে, যদি আনিব পৰা প্ৰথম কেইদিন থাকিবৰ বাবে তোমালোকৰ কাৰণে ভাল, কিন্তু মেইনলি তোমালোকৰ ডকুমেণ্টখিনি লৈ আহিবা, ঠিক আছে। তোমাৰ নিজৰ অৰিজিনেল ডকুমেণ্টখিনিও ইয়াত লৈ আনিব লাগিব, তোমালোকৰ যোনটো ফাইল তেনেকৈ লৈ আনিবা, আৰু তোমাৰ মা দেউতাৰ জেৰক্স কপি এটা লৈ আহিবা ডকুমেণ্টৰ, আৰু তোমালোকৰ পইচা তোমালোকে প্ৰাইভেটকৈ তোমাৰ খুব বেছি 6-7 হাজাৰ লগত কেছ আনিবা, বাকী যদি তুমি যিমান কেছ আনিব মানে পইচা আনিব বিচৰাৰ পিছত ইয়াতো প্ৰথমত অলপ বস্তু কিনিবৰ বাবে তোমালোকৰ প্ৰাইভেটকৈ যদি বিচাৰা, তো তোমালোকে একাউণ্টতে থাকিব পাৰিবা। একাউণ্টত মানে যাৰ জিপে'টো থাকেই, জিপে'ৰ দ্বাৰা তুমি কনভাৰ্ট কৰি ল'ব পাৰিবা, মানে জিপে'ৰ দ্বাৰা তুমি বস্তু ল'ব পাৰিবা, ইয়াত চব জিপে' চলে, ঠিক আছে। তো সেইটো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা। ট্ৰেইনিং চেণ্টাৰলৈ আহিলে ইমানো বস্তু আনিব নালাগে, ঠিক আছে। জাষ্ট মেইন বস্তুখিনি আনিলেই হ'ল, মেইন তোমালোকৰ ডকুমেণ্ট, আৰু তোমালোকে লগত কেছ লৈ আহিবা অলপমান, আৰু বাকীখিনি একাউণ্টতে থাকিব দিবা, ইমানো বস্তু মানে প্ৰয়োজন নহয়, ঠিক আছে।